বিহালীত 50টাতকৈ অধিক ভাটা আছে। এই ভাটাখিনিত অবৈধভাৱে বিভিন্ন ধৰণৰ কাম অৰ্থনৈতিক অবৈধ বা মানে অবৈধ কাৰবাৰ বহুত চলে তাত। বিভিন্ন ধৰণৰ পথাৰ মাটি কটাকে ধৰি খেতি মাটি নষ্ট কৰি বিভিন্ন ধৰণৰ ইয়াত বৰপেটা নলবাৰী বিহাৰৰ পৰা আনি যোনবিলাক লেবাৰ আনি ইয়াত কাম কৰায় সেইবিলাকৰ তাৰ ইয়াৰ যোনবিলাক মানে ভাটাবিলাকৰ মালিক আছে সেই মালিকবিলাক আমাৰ বিহালী স্থানীয় মালিক নহয়। কিছুমান মালিক আছে বিহাৰৰ ক'ৰবাৰ আছে তোমাৰ বৰপেটা চৰপেটা এই তাৰ পৰা আহি ইয়াত বিহালীখনত গোটেই গাহ কৰি উঠিছে। গাহ কৰি উঠা স্বত্তে ইয়াত এজনী কালি 14 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিছে বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ। এটা কেছো ৰেজিষ্টাৰ হৈছে। সেই ফৰ্মে SBF ভাটাটো আজি বন্ধ কৰি ৰাখিছে। SBI সেই ভাটাটো সাময়িকভাৱে বন্ধ কৰি ৰাখিছে আৰু কাম বনো চব স্তব্ধ কৰি ৰাখিছে। কিন্তু এটা ডাঙৰ কথা হ'ল এই যোনবিলাক বৰপেটা চৰপেটা য'ৰ পৰা আহি ভাটাৰ মালিকবিলাকে আহি লৈ ইয়াত যেনেধৰণে অৰ্থ মানে যি অবৈধ কাৰবাৰবিলাক কৰি আছে এইবিলাক কেতিয়া বন্ধ হ'ব? ইয়াৰ স্থানীয় মানুহ নাই। স্থানীয় মানুহ নোহোৱাৰ দোষত কি হ'ল আজি মই এতিয়া থানাত আমি গম পালোঁ ইয়াত যোনজন মানে মালিক পক্ষ মানুহ তেখেতক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এটা পলিচি তৈয়াৰ কৰি আছে। এইটো এনেকুৱা ধৰণৰ পলিচি তৈয়াৰ কৰিছে যাতে ভাটাৰ মালিকজন বাচি যায়, নিৰ্দোষী মানুহ এজন তেনেকুৱা ধৰণৰ এটা ৰণকৌশল তৈয়াৰ হ'ব পাৰে। আমি প্ৰশাসনক দাবী জনাইছোঁ অতি শীঘ্ৰে যোনজন দোষী আৰু যোনটো ভাটাৰ মালিক তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আৰু যোনটো মালিকাধীন ভাটা আছে এটাকে নহয় 2-3টা ভাটা আছে এই ভাটাবিলাক বন্ধ হ'ব লাগিব। হয়, আমি আদিবাসী ছাত্ৰ সন্থাৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। আচলতে গৰিহণা দিবৰো সেইটো ভাষা নাই। আৰু আমি গম পাইছোঁ বিশেষ সূত্ৰে যে SBI ইটা ভাটাৰ যিগৰাকী স্বত্বাধিকাৰী আছে সেই ভণ্ড মালিকগৰাকীয়ে এগৰাকী শিশুৰীক অন্তাসত্তা কৰিছে বুলি আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ। আৰু ইতিমধ্যে বৰগাং আৰু বিহালী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ইতিমধ্যে তেওঁলোকৰ পৰিয়ালৰ 1-2জনক আনি সোধপোছো কৰা আমি জানিব পাৰিছোঁ। গতিকে আমি জিলা প্ৰশাসন আৰু অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে এই বিশেষ সম্প্ৰদায়ৰ সেই ভাটাৰ মালিকগৰাকীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু তেওঁলোকৰ নামত যি ইটা ভাটাবিলাক চলি আছে আমি গম পাইছোঁ যে তেওঁ বৰ্তমান পলাতক অৱস্থাত আছে। গতিকে তেওঁলোকৰ এই ইটা ভাটাবিলাক চিল কৰিব লাগে, প্ৰশাসনে চিল কৰিব লাগিব আৰু অতি শীঘ্ৰে সেই মালিকগৰাকীক আচলতে মানে তদন্ত কৰি বিচাৰি আনিব লাগিব আৰু তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰাৰ আগতে তেওঁক আমি ভাবোঁ যে সেই কালপিটবিলাকক ৰাজহুৱাভাৱে শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ বাৰম্বাৰ এই ধৰণৰ ঘটনাবিলাক সংঘটিত হৈ আহিছে, পূৰ্বেও ঘটিছে। গতিকে আমি জিলা প্ৰশাসন আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যিহেতু বৰ্তমান সময়ত তেওঁ পলাই আছে বুলি আমি মানে প্ৰশাসনৰ পৰা গম পাইছোঁ যে ই ক'ত পলাই থাকিব। গতিকে আজিকালি পলাই থকাটো ইমান সহজ কথা নহয়। প্ৰশাসনে আচলতে বিচাৰিলে তেওঁক বিচাৰি উলিয়াব পাৰে। গতিকে আমি সময়সীমা বান্ধি দিছোঁ যে 24 ঘণ্টাৰ ভিতৰত যদি সেই মালিকজনক বিচাৰি উলিয়াই তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিব নোৱাৰে তেনেহ'লে আমি আদিবাসী ছাত্ৰ সন্থাৰ লগতে আদিবাসী ৰাইজ বা আমাৰ বিভিন্ন দল সংগঠনে ইয়াৰ ওপৰত বিহিত প্ৰতিবাদী এটা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম। আচলতে এজাহাৰটোক ক'ত দিছে সেইটো আমি গম পোৱা নাই। আৰু এইখিনিত মই আৰু এটা কথা আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ। এই ঘটনাটো যেতিয়া আমি 1 মাহৰ পূৰ্বে গম পাইছিলোঁ, বিশেষ সূত্ৰে যেতিয়া আমি গম পাইছিলোঁ সেই শিশুৰীগৰাকীক আমাৰ যিটো সাপ্তাহিক দেওবাৰ বজাৰ আছে সেই দেওবাৰ বজাৰত এগৰাকী মহিলা থাকে। সেই মহিলাগৰাকীৰ ঘৰত সেই কিশোৰীগৰাকীক লুকুৱাই ৰখা হৈছিলে। তাৰপিছত যেতিয়া আমাৰ এটা সংগঠনৰ সজাতি দলে যেতিয়া সেই ঘটনাটোৰ বিষয়ে যেতিয়া জানিবলৈ গৈছিলে তেতিয়া সেই মহিলাগৰাকীয়ে সেই ছোৱালীজনীক লুকুৱাই পঠাইছিলে। আৰু যাৰ কাৰণে আচলতে আমি এই কিশোৰীগৰাকীৰ লগত আমি আচলতে ফেচ কৰিব নোৱাৰিলোঁ। গতিকে সেই মহিলাগৰাকীকো আচলতে তদন্তৰ আওতাত আনিবৰ কাৰণে আমি বৰগাং আৰক্ষীক আমি দাবী জনাইছোঁ। কাৰণ তেওঁক নিশ্চয় কোনোবাই তেওঁক দায়িত্ব দিছিলে যে সেই কিশোৰীগৰাকীক লুকুৱাই ৰাখিবৰ কাৰণে হয়তো কোনোবাই তাক সমজাই দিয়া হৈছিল। আৰু যাৰ কাৰণে সেই মহিলাগৰাকীয়ে আমাৰ কথা গম পোৱাৰ লগে লগে তাৰ পৰা এই কিশোৰীগৰাকীক তেওঁ আঁতৰাই পঠাইছিলে। গতিকে সকলোকে তদন্তৰ আওতাত আনিব লাগিব। আৰু যিগৰাকী SBI ইটা ভাটাৰ মালিক আছে সেই মালিকৰ ইটা ভাটাটো চিল কৰিলে। আচলতে তেওঁলোকৰ এটা ইটা ভাটা নাই, তেওঁলোকৰ 2-3খন ইটা ভাটা আছে। গোটেই ইটা ভাটাবিলাকক চিল কৰিলে তেওঁলোকে আচলতে দৌৰি আহিবলৈ বাধ্য হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।